পুৱাই আপোনালোক আৰু কলীয়া চৌৱে সম্ভাষণ জনাইছোঁ। আজি যেন দিনটো ভাল ধৰণে যায় আৰু মোৰো যায় আপোনালোকৰ লগতে। এতিয়া আৰু লাহে লাহে আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'। আৰু এতিয়া কি কৰিব পাৰোঁ আপোনালোকক দেখাই থাকিম, আগলৈ চাই থাকিব। এইখিনি হোৱাৰ পাছতে এতিয়া মই এইফালে কেৰাহী পাতি ল'লোঁ। জুইপাতি ইয়াত তেল দিলোঁ, তেল দিয়া গৰম হ'ল। হোৱাৰ পাছত এতিয়া মই কিবা এটা বনাম, মানে কি এইফালে এইখিনি ধোৱা মগু এইখিনি বইল কৰি থৈছিলোঁ আলুৰ সৈতে। এতিয়া মই এইখিনি বনাম, কি বনাম দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো আগলৈকে। এইফালে এইখিনি দি দিলোঁ আৰু ইয়াতে দি দিলোঁ মছলা, দিলোঁ জীয়া ধনিয়া দি দিলোঁ। অকণমান বেছি দিয়া নাই মছলা, যিহেতু ল'ৰাই খাব নোৱাৰে মানে মছলা দিলে পুৱে, সেই গতিকে জীয়া ধনিয়াকৈ দিলোঁ আৰু পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া মই এইখিনি দি দিওঁ, দি তাৰপিছত আৰু ইয়াত বস্তু দিব লাগিব এটা, গোলা হালধি দি আছোঁ বাৰু, দেখাই আছোঁ। এতিয়া দি দিম এইফালে মাছৰ মাথা, ইয়াৰ মাছৰ মাথা আছিলে দুটামান, এতিয়া এইকেইটা দি দিম আৰু দি এতিয়া মুড়ি ঘণ্টা বনাবলৈ লৈছোঁ। এতিয়া দি দিওঁ আৰু আদা ৰচুন অকণমান দিবলৈ আছে, পেষ্ট কৰি থৈছোঁ, তাকো দিম। এতিয়া এইখিনি আৰু মাথাকেইটা ধুনীয়াকৈ ভাঙি দিব লাগিব। হেল্ল' গাইজ, এতিয়া একেবাৰে ভাত পানীকেইটা এয়া বনালোঁ, মানে বনাই খুৱাই পঠিয়ালোঁ বাৰু দুজনক। এতিয়া মই খাবলৈ লৈছোঁ আৰু বাঢ়ি লৈছোঁ ভাত। আৰু মানে কি এইফালে অমিতা দালি বনালোঁ আৰু এইফালে এয়া মাছৰ মাথা আছিলে, তাকে মুড়ি ঘণ্টা বনাই দিলোঁ। আৰু এইফালে সৰু মাছ আছে, এয়া সৰু মাছ আৰু লৈছোঁ আমৰ আচাৰ দেখোঁ। এতিয়া ইয়াৰ সৈতে ভাতকেইটা খাই লওঁ, খাই বঠি আৰু ময়ো যাবলৈ বোলে। এটা কথা আপোনালোকক কোৱাই নাই নহয়, কালি আমাৰ ঘৰলৈ লখিমী এজনী অনা হ'ল। দেখাম বাৰু লখিমীজনীক কেনেকুৱা, বগা নে ক'লা নে। যিসকলে ভিডিঅ' চাই তেনেকুৱা দেখিব, আৰু যিসকলে নাচায় তেনেকৈনো কেনেকৈ গম পাব। সেইকাৰণে কথাটো এতিয়া জনাই থৈছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া গম পাব। লখিমীজনী ক'ত জন্ম হ'ল, কি হ'ল, সকলোবিলাক আপোনালোকক দেখাই আছোঁ দেই। এতিয়া মই প্ৰথমতে ভাতকেইটা খাই লওঁ, তাৰপিছতে আৰু দেখাব পাৰিম। কালি নিশা 9:30 বজাত জন্ম হ'ল। খাই লওঁ, তাৰপিছত দেখাই। এয়া লখিমী এজনী আহিলে বুলি কৈছিলোঁ যে কালি, এইফালে আমাৰ এই ৰাঙলীজনীয়ে দিলে আৰু পোৱালি এটি দিলে, মাইকী পোৱালিটো একেই দেখিবলৈ, ইটি ইমান ধুনীয়া মৰম লগা পোৱালি। কালি নিশা 9:30 বজাত দিলে। দিয়াৰ পিছত আৰু ফেহু চেহু খীৰাই থৈ দিয়া হ'ল। ফেহু কিন্তু কালি ফেহু পোৱা নহ'ল আৰু আজি ৰাতিপুৱাহে পোৱা হৈছে, নিশা যিহেতু, সেই গতিকে আৰু নকৰিলোঁ একো। আজি কৰা হ'ল, দেখাম বাৰু ফেহু। আপোনালোকে বাৰু কোনে কোনে চিনি পায়, কোনে কোনে খায় ফেহু, কমেণ্টত জনাবচোন। মই কিন্তু খাই ভাল পাওঁ দেই ফেহু। এইফালে পোৱালিটো মাক কি ধুনীয়াকৈ আছে, দেখিছেনে বাৰু আপোনালোকে। এয়াই আৰু আমাৰ লখিমী বুলি কৈছিলোঁ যে আহিলে বুলি, এইটিয়ে পোৱালি আৰু ইয়াকে ক'লোঁ আৰু লখিমীয়ে হয়তো, মানুহ যেতিয়া লখিমী হয় গৰুটো লখিমীয়ে হয় নহয় বাৰু। সেই গতিকে আৰু আপোনালোককো দেখালোঁ বাৰু কেনেকুৱা দেখিছে পোৱালিটো। ক'ব এয়া সোনকালে ডাঙৰ হ'বলৈ আশীৰ্বাদ কৰিব দেই। আপোনালোকক দেখাওঁ এতিয়া ফেহু। এইখিনিয়ে ফেহু আৰু ফেহু ওলালে এইকণে, মানে গাখীৰ বেছি নোলালে আৰু অকণমান ওলালে। হেল্ল' গাইজ, আকৌ আহিলোঁ আপোনালোকৰ মাজত। এয়া দুপৰীয়া আৰু এতিয়া দুপৰীয়া এয়া বোলো পাছবেলা খাবৰ কাৰণে কিবা এটা বনাওঁ। এয়া ফুলকবি এটাকে ল'লোঁ, ফুলকবিটো লৈ এতিয়া ধুনীয়াকৈ কাটি পিনে লওঁ আৰু ধুই মেলি লওঁ, লৈ ভাজি অকণ বনাম আৰু দালি অকণ বনাইছোঁ বাৰু। এতিয়া এইটো কাটি লওঁ প্ৰথমতে। ফুলকবিখিনি বনাবৰ কাৰণে এয়া কেইটামান বস্তু যোগাৰ কৰি লৈছোঁ আৰু এইফালে এইকেইটা বস্তু যোগাৰ কৰি ল'লোঁ। ইয়াত পিঁয়াজ এটা কাটি ল'লোঁ ডাঙৰ, এইফালে জীয়া ধনিয়া পাউডাৰ মিক্সিত মাৰি থোৱা, এইফালে পাঁচফোৰণ, আদা ৰচুন পিছা, আৰু এইফালে বিলাহী কটা। এইফালে তেলকণ গৰম হ'ল আৰু ইয়াত দিলোঁ পাঁচফোৰণ দুটামান দিছোঁ, বেছি দিয়া নাই। আৰু এইফালে তেজপাত দি দিছোঁ আৰু দি দিম এতিয়া ইয়াতে পিঁয়াজখিনি কাটি থোৱা। এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম পিঁয়াজ। তাৰপাছতে আৰু দিম ফুলকবিখিনি। ফুলকবিখিনি দিয়াৰ আগতে হালধিটো তেলতে দি দিব লাগিব। তেতিয়া তেলত দি দিলে কি হ'ব, গোটেই হালধিখিনি ধুনীয়াকৈ মানে শাকখিনিত মিলি যাব। আৰু তেতিয়ালৈ কিন্তু নিমখটোৱে পাছত দিম।
এইখিনি হালধি দি দিলোঁ আৰু দি দিওঁ জিৰা ধনিয়া এটা দি দিওঁ আৰু এইফালে আলু বইল কৰি থৈছিলোঁ, আলু দালিতে দি থৈছিলোঁ, এয়া আলু দি দিলোঁ আৰু দি দিম এতিয়া এয়া আদা ৰচুন পেষ্ট কৰি থৈছিলোঁ যে আদা ৰচুন দি দিছোঁ আৰু বিলাহী কাটি থৈছিলোঁ, এতিয়া বিলাহীখিনি দি দিওঁ আৰু বিলাহী মানে কি এয়া কালাৰটো উঠিবৰ কাৰণে বিলাহীটো দিয়া হয়। কালাৰটো উঠিলে দেখিবলৈও ভাল লাগে, খাবলৈও ভাল লাগে আৰু ভাজিকণো অলপ গ্ৰেভি টাইপৰ হৈ যায়। এতিয়া এইখিনি আৰু সিজিবলৈ দিওঁ। মোৰ ইতিমধ্যে আৰু ফুলকবি ভাজিকণ হৈ গ'ল, এতিয়া দি দিওঁ ধনিয়া দুডালমান দি দিছোঁ, দি এতিয়া আৰু হৈ গ'ল আৰু গেছটো অফ কৰি থওঁ। ফুলকবি ভাজিকণ হৈ গ'লে আকৌ এয়া লাই শাক দুডালমান আছিলে, লাই শাক বুলি আকৌ ইয়াকে দুডালমান ভাজোঁ আৰু লাই শাকৰ লগত কি দিছোঁ আজি মানে কাঠ আলু। এয়া কাঠ আলু আজি প্ৰথম খাম, এয়া ওলাইছে বজাৰত নতুনকৈ ওলোৱা বস্তু খাবলৈ ভালেই লাগে বাৰু। এই কাঠ আলু লাই শাকে বনাইছোঁ, আপোনালোকে বাৰু খাই পাইছে নাই? যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে, খাবলৈ বহুত ভাল লাগে। মই খাইছোঁ, আগতে খাইছোঁ বাৰু। আজি আকৌ খাবলৈ লৈছোঁ প্ৰথম, মানে এই বছৰ, যোৱা বছৰ খালোঁ। খিনিও বনাই লওঁ আৰু এয়া আকৌ আহিলোঁ এতিয়া আপোনালোকৰ মাজলৈ একেবাৰে সন্ধিয়া। এতিয়া সন্ধিয়া এয়া আহিলে হুনচেং আমাৰ ঘৰলৈ। হুনচেঙে জুইশালত বহি কি কৰিছে বাৰু চাওকচোন, মানে নাচি বাগি আছে। মোবাইলটো কি তাইক লাগে, তাই কি কয় ভিডিঅ' কৰিব লাগে। তাই মানে মই কওঁ মোবাইলটো মানে ভিডিঅ' কৰি, তাই যদি আহে ভিডিঅ' কৰিলে তাইক লাগিবই আৰু ধৰিবলৈ এবাৰ হ'লেও। আৰু তাইও মানে ধুনীয়াকৈ কথাখিনি ক'ব জনা হৈছে আৰু মোৰ নিচিনা, মোৰ লগত থাকি থাকি শিকি আৰু মোৰ কথাখিনি শিকি মানে মই কোৱাবোৰ আৰু শিকি তাইও সেই একেধৰণে ক'বলৈ ধৰে কথাবিলাক। শুনে নহয় আপোনালোকে কেতিয়াবা মাজত ভিডিঅ'বিলাক দিওঁ। এতিয়া গধূলি আমাৰ ঘৰলৈ হুনচেং আহিলে। এতিয়া হুনচেঙে কি কৰিছে? কি কৰিছে? জুইশালত আছোঁ। অঁ, জুইশালত কি কৰিছা? জুইশালত কি কৰিছা? জুইশালত কি কৰিছা? গৰম কৰিছোঁ। কি গৰম কৰিছা? দুদক কি গৰম কৰিছা? এইয়া এইফালে আজি গধূলি সাজৰ খাবৰ কাৰণে ইয়াক কণী দমকে বনালোঁ আৰু বনাই ইয়াৰ ৰাতিপুৱা বনোৱা অকণমান তৰকাৰী আছিলে, তাৰ সৈতে আৰু খাবলৈ লৈছোঁ। এতিয়া ভাতকেইটা খাই লওঁ, খাই বৈ উঠি আৰু আকৌ লগ পাম আপোনালোকক। হেল্ল' গাইজ, ভাত মুঠি খাই বৈ উঠি ধুই পখালি আজৰি হ'ল বা দেই। যেনে তেনে এমুঠি আৰু নিশাটোৰ কাৰণে পেটত পেলাই থ'লোঁ আৰু দেখিলে নহয় আৰু কিহেৰে খালোঁ মানে আৰুনো কি খাব বিশেষ, নিশা যিহেতু আৰু অকণমান খাই আৰু থৈ দিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ আৰু ভিডিঅ'টো যদি চাই কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আকৌ লগ পামেই আৰু অন্য দিনৰ নতুন ভিডিঅ'ত হা। অ'কে, বাই বাই, গুড নাইট, শুভৰাত্ৰি সকলোলৈকে থাকিলে আৰু।